যুৱ সমাজ আমাৰ ভৱিষ্যত হয় আৰু তেখেতসকলক লৈয়ে আমি এটা সুন্দৰ আৰু সুস্থিৰ এটা সমাজ গঢ়িবলৈ সক্ষম হ'ম। আমাৰ সুন্দৰ আৰু সবল এটা আমাৰ দেশ গঢ়িবলৈ সক্ষম হ'ম আৰু সেইকাৰণে আমাৰ UPPL দলৰ হৈ আমাৰ UPPL ব্লক যুৱ শাখা তেখেতসকলৰ নেতৃত্বত আমি আমাৰ শ্ৰীৰামপুৰ যিটো পৰিষদীয় সমষ্টিত 13খন VCDC আছে আৰু প্ৰত্যেকখন VCDC ৱাইজত আমি সকলো VCDC ৱাইজত যিমান কেইটা ইউথ ক্লাব আছে আমাৰ স্পৰ্টছ ক্লাব আছে তেখেতসকলক আহ্বান কৰিব দিছিলোঁ আৰু আহ্বান কৰি তেখেতসকলৰ লগত মত বিনিময় কৰিবলৈ এটা সুযোগ আমি লৈছোঁ কাৰণ তেখেতসকলৰ জৰিয়তে আমি আমাৰ সমাজখন সুস্থ সবল বনাব পাৰিম আৰু তেখেতসকলে আমাৰ কাৰণে যদি উদাহৰণ হয় নিশ্চিতভাৱে বহুতখিনি যুৱক যুৱতীক আমি চাই আছোঁ তেখেতসকলে অনিশ্চয়তাত ভুগি আছে তেখেতসকলে হাবাথুৰি খাব লগা হৈ আছে তেখেতসকলে কনফিডেন্সৰ যিটো অভাৱ সেইটোত ভুগি আছে আৰু সেইকাৰণে ক'ব লাগিব যে বহুত ধৰণৰ নিশাধৰি বা দ্ৰব্যযন্ত্ৰ তেখেতসকলে ব্যৱহাৰ কৰি আছে আৰু সেইটোৰ জৰিয়তে তেখেতসকলৰ নিজৰ শৰীৰৰ ক্ষতি হৈ আছে আৰু তেখেতসকলৰ এই শৰীৰটো ক্ষতি হোৱাৰ ফলত বহুত টকা পইচাৰ প্ৰয়োজন হয় নিজৰ ওপৰতো ক্ষতি হ'লেই পৰিয়ালৰ মানুহৰ ওপৰতো বহুত প্ৰেছাৰ আহি যায় মা দেউতাৰ ওপৰত বহুত প্ৰেছাৰ আহি যায় সেইখন অঞ্চলৰ সমাজখন অকমান বিনষ্ট হৈ যায় তেখেতসকলক ল'ৰা ছোৱালীবিলাক যদি অকমান মদ্যপান কৰে বা নিশাধৰি যদি খায় তো তেনেকুৱা ধৰণৰ এটা সমাজ হ'লে সেইটো সমাজখন লাহে লাহেকৈ এদিন ক্ষয় হৈ যাব নষ্ট হৈ যাব আমি আমাৰ সমাজখন নষ্ট হ'ব চাবলৈ নিবিচাৰোঁ আমি আমাৰ সমাজখন সুস্থ হওক সবল হওক সেইখিনিয়ে আমি বিচাৰোঁ আৰু মজবুত হওক সেইখিনিয়ে আমি বিচাৰোঁ আৰু আমাৰ লোকাল এৰিয়াত যদি আমি সকলো যদি এনেকুৱা ধৰণৰ যিবিলাক শুভচিন্তক যিবিলাক কনচাৰ্ণ মানে চিটিজেন যিবিলাক সজাগ মানে নাগৰিক হিচাপে আমি যদি এইখন মানে যদি পদক্ষেপটো লওঁ যে আমাৰ যুৱ প্ৰজন্মক ভাল ৰাস্তা দেখুৱাম তেখেতসকলক মটিভেট কৰিম উৎসাহ যোগাম আৰু তেখেতসকলক মানে অকমান তেখেতসকলক ডিৰেকশ্যন এটা দেখাব পাৰিম আৰু সেই মৰ্মে তেখেতসকলক যদি অলপ সহায় যদি দিব পাৰোঁ অলপ যদি ছাপোৰ্ট যদি দিব পাৰোঁ অলপ যদি প্লেটফৰ্ম দিব পাৰোঁ তো তেখেতসকলৰ জৰিয়তে সঁচাকৈ আমাৰ সমাজখন ভাল হৈ থাকিব।